সকলোৱে প্ৰশ্নটো দেখিছে দুটা অংকৰ সংখ্যা আৰু ইয়াৰে ওলোটা সংখ্যাৰ যোগফল সংখ্যাটোৰ অংকৰ পাৰ্থক্যৰ 22 গুণ আৰু দুটা অংক সংখ্যা বিচাৰি উলিওৱা এটা অপশ্যন এটো আছে 13 অপশ্যন বি আছে 39 অপশ্যন সি আছে 26 অপশ্যন ডি আছে অল অফ দেম ইয়াৰে আমি দুটা অংক সংখ্যা আমি অপশ্যনৰ পৰা লৈছোঁ 13 টো আমাৰ উল্টাই দিলে কিমান হ'ব 31 প্লাছ 13 আৰু এই অংক দুটাৰ কি হ'ব 22 গুণ 22 গুণ কৰি আমাৰ সংখ্যা দুটাৰ আমি যেটো সংখ্যা লৈছোঁ এই সংখ্যা দুটাৰ বিয়োগফল মানে পাৰ্থক্যটো 3 - 1 এতিয়া বিয়োগফল যদি সমান হয় তেতিয়া এইটো অপশ্যন আমাৰ কাৰেক্ট হ'ব তেতিয়া 31 লগত 13 আমি প্লাছ কৰিলে হ'ব 3 × 4 3 × 4 44 এইফালে 22 আছে এয়া আমাৰ হোল ব্ৰেকেট আছে 33 পৰা 1 গ'লে 2 হ'ব 2 লগত আমি 22 ইনটু কৰিলে হ'ব 44 এইটো অপশ্যন কাৰেক্ট এই নম্বৰ অপশ্যনটো কাৰেক্ট বি নম্বৰ অপশ্যনটো চাওঁ এতিয়া এই দুটা সংখ্যা লৈছোঁ বা উল্টাই দিয়ক 9 3 প্লাছ 3 9 আকৌ সংখ্যাটোৰ পাৰ্থক্যৰ 22 গুণ 9 - 3 90 লগত আমি 39 প্লাছ কৰিম 9 × 12 2 কাটি যাব 1 9 × 12 1 1332 এইফালে 22 ইনটু হ'ব ব্ৰেকেট গুচাই দিছোঁ ইনটু হ'ব 9 ৰ পৰা 3 মাইনাছ কৰিলে 6 হ'ব 9 ৰ পৰা 3 মাইনাছ কৰিলে 6 হ'ব 6 লগত আমি 22 ইনটু কৰি দিম কিমান হ'ব ইনটু কৰিলে 6 × 12 2 কাটি যাব 1 6 × 12 1 13 132 আমাৰ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডটো ইকুৱেল আছে সেইকাৰণে এইটো অপশ্যনটো কাৰেক্ট বি নম্বৰ অপশ্যনটো কাৰেক্টেই চিটো চাম 26 এটা সংখ্যা উল্টাই দিয়ক উল্টাই দি প্লাছ কৰক 62 প্লাছ 26 এইফালে সংখ্যা দুটাৰ 22 গুণ 22 গুণৰ যিটো আমাৰ পাৰ্থক্য বিয়োগফলটো সংখ্যা দুটাৰ এটা সংখ্যা লৈছিলোঁ এইটো 6 - 2 এতিয়া 62 লগত 26 প্লাছ কৰিলে 6 2 হ'ব 8 6 2 8 88 এইফালে হ'ব 22 6 পৰা 2 যদি আমি মাইনাছ কৰোঁ তেতিয়া হ'ব 4 লগত আমি 22 পূৰণ কৰিলে 2 4 গুণ 8 2 4 গুণ 8 88 এইটো অপশ্যনো কাৰেক্টলি আছে সেইকাৰণে আমাৰ এই 4টা অপশ্যনৰ ভিতৰত সুধিছে দুটা অংকৰ সংখ্যা বিচাৰি গোটেইকেইটা হয় 13টো হয় 39ও হয় 26 হয় কাৰণ ইয়াৰ শুদ্ধ অপশ্যন হ'ব অল অফ দেম সকলোৱে বুজি পাইছে নিশ্চয়কৈ প্ৰশ্নটো সকলোৱে লিখি ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন